চেঙাৰ চুকাৰ্জাৰ ধৰ্মপুৰত খৰালি মাহত ব্ৰহ্মপুত্ৰ গড়খহনীয়াৰ তাণ্ডৱ এক ভয়ংকৰ কাল ৰূপ ধাৰণ কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰ নদী। প্ৰায় ৭০ ঘৰ মানুহে স্থানান্তৰিত হৈ বিভিন্ন ঠাইত যাব লগা হৈছে জীৱিকাৰ বাবে। কেতিয়াবা এনে গড়খহনীয়াৰ সৰ্বশান্ত হৈ বিভিন্ন ঠাইত উপাৰ্জনৰ বাবে যাবলৈ হ'লে কিছুমানে সন্দেহযুক্ত নাগৰিক বুলি আক্ষেপ প্ৰকাশ স্থানীয় ৰাইজৰ। এনেবোৰ মানুহ আচলতে গড়খহনীয়াৰ বাবেহে বিভিন্ন স্থানত কামৰ সন্ধানত যাবলগীয়া হয়। বহুদিন ধৰি চেঙা সমষ্টিৰ বিভিন্ন চৰ অঞ্চলৰ লগতে বৃহত্তৰ চুকাৰঝাৰৰ দৰিদ্ৰ কৃষকসকলে গড়খহনীয়াৰ ফলত গৃহহীন হোৱাৰ উপৰিও নানা ধৰণৰ খেতিৰ নদী বুকুত যায়। ইয়াৰ উপৰিও গড়খহনীয়াৰ ফলত বিভিন্ন চৰকাৰী শিক্ষা অনুষ্ঠান নদীৰ বুকুত যোৱাৰ উপক্ৰম হৈছে। সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে বিভিন্ন শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ পৰীক্ষা আৰু এই অঞ্চলৰ গয়াই ঘৰ দুৱাৰ স্থানান্তৰিত কৰাৰ ফলতে শিক্ষাৰ্থীসকলে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে এনে গড়খহনীয়াৰ পৰা ৰক্ষা পাবলৈ চৰকাৰৰ উপৰি স্থানীয় সাংসদ তথা বিধায়কলৈ কাতৰ আহ্বান জনাই ভুক্তভোগী ৰাইজে। ব্ৰহ্মপুত্ৰৰ কবলত পৰি আমি প্ৰায় ৭০-৮০ ঘৰমান মানুহে গৃহহীন হ'লোঁ। গতিকে আমি এইখিনি মানুহ আজি নদীৰ কবলত পৰি আমি ক'ত যাম কি কৰিম এইটো আমাৰ এটা হতাশাত আমি ভুগি আছোঁ। গতিকে ৰাইজে যে ইমান মানুহে যে যাব ক'ত উঠাব ঘৰ সেইখিনি ঠাইডোখৰো নাই। গতিকে আমি এইটো চৰকাৰক লৈ বিনম্ৰতাৰে আহ্বান কৰোঁ যাতে এই গৃহহীন মানুহক যাতে আৰ্থিক সাহায্য কিবা এটা যদি গভৰ্ণমেণ্টে দিয়ে এইটো লৈ আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ। আৰু বিশেষকৈ হৈছে কি আমাৰ যিখিনি মানুহ গৃহহীন হৈছে এইখিনি মানুহে আমি যদি বেলেগ এটা ঠাইত যদি ট্ৰেন্সফাৰ হওঁ বা আমি শিফটেড হওঁ আমি সেইখিনি মানুহে আমাক বাংলাদেশী বুলি সন্দেহ কৰে। গতিকে এইবোৰ আমাৰ হ'ল চৰোৱা মানুহৰ এটা সন্দেহযুক্ত এটা আমাৰ নামৰ আগত মিয়াৰ আগত এনেকুৱা এটা সন্দেহযুক্ত বাংলাদেশী লগাবলৈ বিভিন্ন ধৰণৰ এটা দুৰ্চক্ৰই লাগি থাকে। গতিকে আমি বিভিন্ন জাবৰ জোঁথৰত ভুগিব লগা হৈছে এই সময়ত। আজি হ'ল এইটো সময়ত মানুহৰ ল'ৰা ছোৱালীৰ পৰীক্ষাৰ সময়, হয়তো HSLC পৰীক্ষা আছে, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে। সেই সময়ত কেইবাটাও ঘৰৰ ল'ৰা ছোৱালী ইয়াতে নপৰা অৱস্থাত হৈ ঘৰখিনি ভাঙাৰ অৱস্থাত কেনেকৈ পঢ়িব, ক'ত পঢ়িব, থাকিবলৈ ঠাই নাই, ঘৰডোখৰ কেবৰা দি থাকিব লগা অৱস্থা হৈছে। এনেকৈ ছাত্ৰ কেনেকৈ লেখা পঢ়া কৰিব এইটো লৈ আমি হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি বিশেষ অনুৰোধ জনাওঁ যাতে আমাৰ এইখিনি মানুহক আৰ্থিক সাহায্যৰ বাবে কিবা এটা যদি আগবঢ়ায় আমি চৰকাৰক ধন্যবাদ জনাম। মূল উদ্দেশ্য হ'ল গড়খহনীয়া আমাৰ এই চুকাৰঝাৰ বৰ্তমান চেঙা সমষ্টিৰ অন্তৰ্গত। প্ৰায় ৩-৪ মাহ আগৰ পৰাই গড়খহনীয়াই ইমান তাণ্ডৱ চলাই আছে। সেই তাণ্ডৱৰ ফলত আমাৰ মানুহৰ ঘৰ দুৱাৰ প্ৰায় ৬০-৭০ ঘৰমান পৰিয়ালে এই গড়খহনীয়াৰ ফলত গৃহহীন হ'ল। তাৰ পাছতো আমাৰ কেইটামান অনুষ্ঠান আছে, চৰকাৰী অনুষ্ঠান। ৭৭২ নং চুকাৰঝাৰ NC প্ৰাথমিক বিদ্যালয়, এটা অংগনবাদী কেন্দ্ৰ আছে, ৭৮ নং চুকাৰঝাৰ অংগনবাদী কেন্দ্ৰ। আমাৰ ইয়াত এটা বেংকৰ, গাঁৱলীয়া বেংকৰ শাখা আছে। এই গোটেইখিনি আমাৰ এতিয়া উঠা অৱস্থাত। এতিয়া গড়খহনীয়া কেতিয়াবা উঠাই লয় সেই লৈ আমি ৰাইজে বিৰাট চিন্তিত হৈছোঁ। সেই বিষয়ে আমি এতিয়া চৰকাৰ তথা আমাৰ স্থানীয় যিসকল প্ৰতিনিধি আছে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে আমাৰ এই গড়খহনীয়াৰ ফালৰ পৰা আমাৰ কিমানখিনি আমি হয়তো উপকৃত হ'ব পাৰোঁ, উদ্ধাৰ হ'ব পাৰোঁ, সেই বিষয়ে মই অনুৰোধ জনাইছোঁ।